নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু তোমালোকে থাম্বনেইলত দেখিছাই যে আজি লিখি দিছোঁ যে 2025 যি SSLC এক্সামিনেশ্যন আছে তাৰ মেথছৰ পেপাৰখন বহুত সহজ হ'ব বুলি মই কৈছোঁ। কিন্তু কিয় ক'ব লগা হ'ল বা তোমালোকে নিশ্চয় ভাবিছা যে সেবাই এখন নটিচ পঠিয়াইছে লগতে চেম্পল পেপাৰো দিছে ছাবজেক্ট ৱাইজ, তথাপিও কিয় 2025 মেট্ৰিক পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতখন মই ইজি বা সহজ হ'ব বুলি ক'লোঁ। কিয় ক'লোঁ আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আৰু তোমালোকক কৈ থওঁ যে ভিডিঅ'টোত যিখিনি মই কথা কওঁ সেইখিনি কথা আচলতে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকেও শেষত ভাবিবা হয় গণিতৰ প্ৰশ্ন কাকতখন সহজ হ'ব। গতিকে মেট্ৰিক পৰীক্ষা 2025ৰ গণিতৰ প্ৰশ্ন কাকতখন সহজ হ'ব কেনেকৈ গম পাব পাৰোঁ, যিহেতু সেবা বোৰ্ডে তোমালোকলৈ মেথমেটিক্সৰ চেম্পল কুৱেশ্যন পেপাৰ প্ৰেৰণ কৰিছে। ক্লাছ 10ৰ বাবে চেম্পল কুৱেশ্যন পেপাৰখন প্ৰেৰণ কৰিছে যে কেনেধৰণৰ এবাৰ কুৱেশ্যনসমূহ আহিব। কিন্তু আজি মই এই ভিডিঅ'টোত এইটো ডিছকাছ নকৰোঁ যে তোমালোকক মই চেম্পল পেপাৰখন দেখুৱাই নিদিওঁ বা চেম্পল পেপাৰখনৰ প্ৰশ্নখিনি জাষ্ট মই এবাৰ দেখুৱাই পেলাই ভিডিঅ'টো সামৰণি নামাৰোঁ, যিহেতু এই চেম্পল পেপাৰখন বৰ্তমান ইউটিউবত বহু চেনেলে এই চেম্পল পেপাৰখন ইতিমধ্যে ডিছকাছ কৰিছে। কিন্তু আজি কিয় সহজ হ'ব এই চেম্পল পেপাৰখনক লৈ মই তোমালোকক কৈ দিম। তো প্ৰথম কিয় সহজ হ'ব তাৰ কাৰণ এটা চাই লোৱা। এই বাস্তৱ সংখ্যাৰ প্ৰথম কুৱেশ্যনটোৱে চোৱাচোন, LCM of 2 cube into 3 into 5 and 2 to the power 4 into 5 into 7 is। এইটো কেনেকৈ প্ৰশ্নটো আহিছে চোৱা। বহুতে ভাবিলে এইটো বস্তুবোৰ টান বুলি ভাবিছে, বহুতেই বস্তুটো টান বুলি ভাবিছে, কিন্তু ইয়াত কি কৰিছে জানানে, এইবাৰ এই চেম্পল পেপাৰখনত প্ৰশ্নবোৰ ওলোটাকৈ সুধিছে আৰু কিছুমান প্ৰশ্নৰ কি কৰিছে ফাৰ্ষ্ট ষ্টেপটো হাইড হৈ আছে। তো এই প্ৰথম কুৱেশ্যনটো চোৱা, প্ৰথম দ্বিতীয় দুইটা কুৱেশ্যনেই চোৱা, ইয়াৰ ফাৰ্ষ্ট ষ্টেপটো আমি কৰোঁ কিন্তু ইয়াত হাইড হৈ আছে। মানে আমি কোনোবা এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, তাৰ পাছত লসাগু বা গসাউ উলিয়াওঁ, কিন্তু আমাক সেই সংখ্যাটো ডাইৰেক্ট নাই দিয়া, কিন্তু তাৰ মৌলিক উৎপাদক বিশ্লেষণটো দিছে। মানে আমি ক'ব পাৰোঁ যে এই মৌলিক উৎপাদক বিশ্লেষণটো পূৰণ কৰি যিটো ফল ওলাব সেইটোৱে হ'ল সংখ্যাটো, কিন্তু ইয়াত ফাৰ্ষ্ট ষ্টেপটো দিয়া নাই, মানে সংখ্যা দুটা দিয়া নাই, তাৰ পিছৰ মৌলিক উৎপাদক বিশ্লেষণখিনি দি দিছে। তো ইয়াতে বহু ল'ৰা ছোৱালীয়ে কনফিউজন হৈছে যে আচলতে কেনেধৰণৰ হ'ব, বহুত টান হ'ব নেকি, কিন্তু এইটো ভাবিবলগীয়া কোনো কথা নাই, ইয়াত ওলোটাকৈ দিছে আৰু কিছুমান ষ্টেপ হাইড কৰি দিছে। তো দ্বিতীয় কথাটো চোৱা, এইখিনি বাৰু তোমালোকক মই পিছত আলোচনা কৰি দিম। তাৰ পাছত এইটো চোৱা, কেছ বেছড ষ্টাডি কুৱেশ্যন বুলি যে কয়, কেছ ষ্টাডি বেছড কুৱেশ্যন, মানে ইয়াত এটা কেছ দিব, গতিকে তাৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যন দিব। তো এই কুৱেশ্যনটো এটা বহুত মজাৰ কুৱেশ্যন এটা দিছে চেম্পল পেপাৰত। এই কুৱেশ্যনটো বহুতে কি কৰিছে, প্ৰশ্নটো বহুত বেছি দীঘল লিখিছে, 4টা শাৰীৰ এটা কুৱেশ্যন, গতিকে বহুতে কি ভাবিছে বহুত টান হ'ব নেকি, বা লগত ফটোখনো দি দিলে বহুত টান হ'ব নেকি, কিন্তু ইয়াত কি কৰিছে চোৱা, কেছ ষ্টাডি বেছড কুৱেশ্যনসমূহৰ বহুততে কি কৰিছে এক্সপ্লেনেশ্যন দি প্ৰশ্নটো দীঘল কৰি দিছে মাথো। আৰু এই এক্সপ্লেনেশ্যনখিনি গণিতৰ লগত ৰিলেটেড নহয়। প্ৰথমখিনি যদি তোমালোকে ৰেইনবো ইজ এন আৰ্ক অফ কালাৰ্ছ এনেকৈ যদি চাই লোৱা, এইখিনি কি জানানে, অলপমান ছায়েন্সৰ কথা আছে, অলপমান আমি জানিবলগীয়া সাধাৰণ জ্ঞানৰ নিচিনা কথা কৈছে, আৰু পিছতহে দুশাৰীমান বা 1.5 শাৰীমানতহে এই কুৱেশ্যনটো মূল কুৱেশ্যনটো দি থৈছে, কিন্তু তাৰ উত্তৰ আৰু কনচেপ্টটো যথেষ্ট সহজ, কিন্তু আমি কি ভাবিছোঁ টান বুলি ভাবি আছোঁ। তো তাৰ পাছত আৰু এটা বস্তু তোমালোকক মই দেখুৱাই দিছোঁ। তো আমি যদি এনেধৰণৰ কুৱেশ্যনবোৰ চাওঁ, ছেকশ্যন চিৰ এইটো তোমালোকৰ চেপ্টাৰ 3ৰ যিটো কুৱেশ্যন এইখিনি, তো এইখিনি কুৱেশ্যন আৰু লগতে চেপ্টাৰ 4ৰ যিখিনি লং কুৱেশ্যন আছে, লং কুৱেশ্যন তোমালোকৰ চেপ্টাৰ 4ৰ এয়া লং কুৱেশ্যন দিছে তোমালোকৰ, আৰু চেপ্টাৰ 3ৰ লং কুৱেশ্যন এইবোৰ। তো এই লং কুৱেশ্যনবোৰ কি জানানে, এই প্ৰশ্নখিনি ডাইৰেক্ট আচলতে কিতাপৰ পৰা উঠোৱা নাই, কিন্তু কিতাপৰ অনুশীলনীত তোমালোকৰ যি প্ৰশ্ন আছে বা কিতাপৰ তোমালোকৰ উদাহৰণত, তোমালোকৰ NCERT-খনত যিখন মানে উদাহৰণত আছে যিখিনি প্ৰশ্ন, তাৰ লগত কিন্তু ইয়াৰ প্ৰশ্ন সম্পূৰ্ণভাৱে লিংক আছে। গতিকে ইমানো ভাবিবলগীয়া বস্তু নহয় যে এইখিনি ক'ৰবাৰ পৰা আমি নেদেখা প্ৰশ্ন উঠাই দিছে বা বহুত টান এটা কনচেপ্টৰ বস্তু দিছে। কনচেপ্টটো একেই আৰু কিতাপত থকা বহু প্ৰশ্নৰ লিংক থকা প্ৰশ্ন এইখিনি। গতিকে তোমালোকে যেতিয়া দ্বিঘাত সমীকৰণ বা দুটা চলকযুক্ত সমীকৰণৰ জোৰ পঢ়িবা, তেতিয়া তোমালোকে গম পাই যাবা যে আচলতে আমি পঢ়া কুৱেশ্যনেই হয় এইবোৰ। তো তাৰ পাছৰ একেবাৰে শেষৰ কাৰণটো তোমালোকক কৈ দিছোঁ, আমি চেপ্টাৰ 8লৈ যাওঁ, ত্ৰিকোণমিতি। তো ত্ৰিকোণমিতিত কি হ'ব চাবা, তো মই তোমালোকক ত্ৰিকোণমিতিলৈ লৈ গৈছোঁ। অ'কে, এয়া ত্ৰিকোণমিতি চোৱা। ত্ৰিকোণমিতিটো ইমান বেছি ভয়ানকভাৱে একো দিয়া নাই। বহুতে ভাবিছে ত্ৰিকোণমিতিটো বহুতে বেছি টান পাইছে, এতিয়ালৈকে যিসকলে পঢ়া নাই সেইসকলে বাৰু টান পাইছে, যিসকলে ইতিমধ্যে পঢ়িছে বহুত
বহুতে SSLC পাছ কৰি হয়তো ট্ৰিকোনমিতিৰ কাৰণে ভয় খাই থাকে বা এই কুৱেশ্যনখিনি দেখি হয়তো তেওঁলোকেও ভাবিছে যে ই বহুত বেছি টান কুৱেশ্যন দি দিলে কিন্তু চোৱা ট্ৰিকোনমিতিৰ কুৱেশ্যনখিনি কিতাপত দিয়া যদি তোমালোকে এক্টিভিটিখিনি কৰা অৰ্থাৎ অনুশীলনী আৰু উদাহৰণখিনি যদি ভালদৰে মনোযোগ দিয়া বা ট্ৰিকোনমিতিৰ কনচেপ্টটো যদি ভালকৈ বুজি লোৱা কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা তেনেহ'লে এইখিনি কুৱেশ্যন তোমালোকৰ বাবে বহুত পানী কুৱেশ্যন কাৰণ এইখিনি কুৱেশ্যন ইমান বেছি জটিল কুৱেশ্যন নহয় অলপমান কনচেপচুৱেলকৈ দিছে যদিও ইমান বেছি জটিল কুৱেশ্যন নহয় আৰু শেষত তোমালোকক কৈছোঁ যে তাৰ লগতে সেবাৰ চেম্পল পেপাৰখনৰ বহু প্ৰশ্ন এখন কিতাপৰ লগত মিল আছে গতিকে তোমালোকে ভাবিছা কি কিতাপৰ পৰা আচলতে দি দিলে আৰু কিছুমান প্ৰশ্নৰ কৰা পদ্ধতি ধাৰণাসমূহ এখন কিতাপৰ লগত মিলে তো সেই কিতাপখন তোমালোকৰ লগত মই কেইদিনমানৰ পাছতে ৰিভিল কৰিম যে কোনখন কিতাপৰ পৰা আচলতে এনেধৰণৰ প্ৰশ্নবোৰ সেই কিতাপখনতো আছে এনেধৰণৰ কনচেপ্ট বেছড কুৱেশ্যন বা এনেধৰণৰ আৰ্হি মিলা বা পদ্ধতি মিলা কুৱেশ্যন এখন কিতাপত আছে তো কি কেনে ধৰণৰ কিতাপ সেইখন কি কিতাপ মই তোমালোকৰ আগত ৰিভিল কৰি দিম কেইদিনমান পাছত তো তাৰ পাছতে আমিতো বাৰু কিতাপখন ৰিভিল কৰিমেই তাৰ লগতে সেই কিতাপখন বহু ছাত্ৰ ছাত্ৰীয়ে এফৰ্ড কৰিব নোৱাৰিব পাৰে তো সকলোৰে সুবিধাৰ বাবে আমি যদি কিতাপখন ৰিভিল কৰিব নোৱাৰোঁ সকলো সুবিধাৰ বাবে আমি কি কৰিছোঁ বুজি পাইছানে আমি অতি শীঘ্ৰে সেবাৰ নিউ কুৱেশ্যন পেটাৰ্ণ সহ মেথমেটিক্সৰ MCQ সিৰিজ এটা ষ্টাৰ্ট কৰিম তোমালোকে যদি আমাৰ ইনষ্টাগ্ৰাম ID চেক কৰিছা বা আমাৰ যদি হোৱাটছআপ গ্ৰুপৰ লগত জইন হৈছা তেনেহ'লে তোমালোকে আপডেটটো পাইছা যে ৰিষ্টাৰ্ট চেকে অতি শীঘ্ৰে আমি কি কৰিম এটা MCQ সিৰিজ এটা ষ্টাৰ্ট কৰিম য'ত তোমালোকে চেম্পল পেপাৰত অহা ধৰণৰ কুৱেশ্যনো দেখিবলৈ পাবা লগতে বহুত বেছি কনচেপচুৱেল কুৱেশ্যনো থাকিব কম কনচেপ্ট বেছড কুৱেশ্যনো থাকিব কেছ বেছড ষ্টাডি কুৱেশ্যনো থাকিব এছাৰচন ৰিজন টাইপ কুৱেশ্যনো থাকিব গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই মই সেইকাৰণেই তোমালোকক কৈছোঁ এতিয়া তোমালোকে চাগে বুজি পাইছা যে মই যে তোমালোকক ক'লোঁ আচলতে পেপাৰখন ইমান বেছি টান নাহিব কাৰণ এনেধৰণৰ কুৱেশ্যনখিনি ইমান টানো নহয় বুজি পালে সকলো সহজ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি অতি শীঘ্ৰে MCQ সিৰিজ মেথমেটিক্সৰ ক্লাছ 10ৰ বাবে ষ্টাৰ্ট কৰিম গতিকে তোমালোকে আমাৰ চেনেলটিত সদায় এইকেইদিন আপডেটখিনি চাই থাকিবা গতিকে আমি অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰতে সেই মেথমেটিক্স সিৰিজটো আৰম্ভ কৰিম তো ডেছক্ৰিপশ্যনটো চেক কৰিবা কিছু আপডেট দিব লগা থাকিলে আমি তাত দি দিম ধন্যবাদ